নমস্কাৰ বন্ধুৱে অসম গণ পৰিষদৰ আজি ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি হিয়াৰ আমঠু সংগীতৰ ৰাজপুত্ৰ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে। আমি পোনপটীয়াকৈ দেখুৱাইছো লৈ আহিছো অসম গণ পৰিষদৰ বোকাখাত বিধানসভা সমষ্টিৰ যি কাৰ্যালয় আছে এই কাৰ্যালয়লৈ আপোনালোকক পোনপটীয়াকৈ লৈ আহিছো। সমষ্টি কমিটিৰ সভাপতি উপস্থিত আছে, তেখেতকো আমি অনুৰোধ জনাইছো। আমাৰ মাজত আছে কৃষক পৰিষদৰ অন্যতম সম্পাদক জ্যোতিষ নাথ ডাঙৰীয়া আছে, তেখেতকো আমি আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। ইয়াৰ লগে লগে সকলো প্ৰশিক্ষক আমি এই পুষ্পাঞ্জলি অনুষ্ঠানত আমাৰ মাজত আছে বোকাখাত জিলা পৰিষদৰ সদস্য মামনি বাইদেউ ডাঙৰীয়া। হিয়াৰ আমঠু জুবিনদাৰ আজি এই প্ৰতিষ্ঠা দিৱসৰ দিনটোত বোকাখাত বিধানসভা সমষ্টিৰ যি মুখ্য কাৰ্যালয় আছে এই মুখ্য কাৰ্যালয়ত জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাইছে আৰু আমি এই মুহূৰ্তত পোনপটীয়াকৈ আপোনালোকক দেখুৱাইছোঁ বোকাখাত স্থিত অসম গণ পৰিষদৰ যি কাৰ্যালয় আছে এই কাৰ্যালয়ৰ পৰা পোনপটীয়াকৈ দেখুৱাইছোঁ। পুৱা ভাগত পতাকা উত্তোলন শ্বহীদ তৰ্পণ কাৰ্যসূচী ইতিমধ্যে সমাপন হৈ আছে। এই মুহূৰ্তত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পোনপটীয়াকৈ দেখুৱাইছোঁ। দলীয় সতীৰ্থৰ বিশিষ্ট ব্যক্তি ইয়াত উপস্থিত হৈছেহি জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাবলৈ। দলীয় সতীৰ্থৰ উপৰিও বহুকেইগৰাকী সমাজকৰ্মী ইয়াত উপস্থিত হৈছে। বহুকেইগৰাকী সমাজকৰ্মীক আজি নিমন্ত্ৰণ কৰি আনিছে। আজি এই প্ৰতিষ্ঠা দিৱসত পোনপটীয়াকৈ দেখুৱাইছোঁ। এই অনুষ্ঠানৰ লগে লগে আমি অনুৰোধ জনাম মায়াবিনী সংগীতেৰে এই পুষ্পাঞ্জলি অনুষ্ঠানটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো মুকলিৰ বাবে আমি অনুৰোধ জনাম। ইতিমধ্যে মন্ত্ৰী প্ৰজনন সম্পাদন হৈছে। সকলোকে আমি পুষ্পাঞ্জলি প্ৰদান কৰিবৰ বাবে আমি একাধিকভাৱে অনুৰোধ জনাইছো। আমাৰ মাজতে কেন্দ্ৰীয় চাহ পৰিষদৰ সম্পাদক ভাস্কৰ কালিন্দী আছে, তেখেতকো আমি অনুৰোধ জনাইছো। ইয়াৰ পাছতে আমি সকলোকে শাৰী পাতি পুষ্পাঞ্জলি প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছো। আৰু মায়াবিনী গীতটো আৰম্ভ কৰিবৰ বাবে আমি অনুৰোধ জনাইছো। আৰু সকলোৱে থিয় হৈ সংগীতৰ লগে লগে সকলোৱে এই গানটোত অংশগ্ৰহণ কৰিব বুলি আমি অনুৰোধ জনাইছো।
মায়াবী রানীর বুকু দেখা ফুলার ছবি ওরা দিলা গোপালে ইয়ার গুণা তুমি যেমন প্রিয়রে শেষা তুফান নামি অহা রূপুর দেহর প্রদীপ জিন্দাবাদ জিন্দাবাদ। এনেদৰে 31 সংখ্যক অসম গণ পৰিষদৰ প্ৰতিষ্ঠা দিৱস আয়োজন ধন্যবাদ জনাইছো আমি সকলোলৈ আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছো। যিসমূহ কাৰ্যালয় আছে এই বিধানসভা সমষ্টিৰ যিসমূহ কাৰ্যালয় আছে তাত এনেধৰণে প্ৰতিষ্ঠা দিৱস আয়োজন কৰিছে আৰু এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি সভা সমষ্টিৰ সন্মানীয় সভাপতিৰ পৰা আজি জানি ল'ম যিহেতু আজি প্ৰতিষ্ঠা দিৱস 41 সংখ্যক প্ৰতিষ্ঠা দিৱস 41 সংখ্যক অসম গণ পৰিষদ আজি সঁচাকৈ এটা কিন্তু আমাৰ হিয়াৰামতো ৰাজপুত্ৰ জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গৈছে। সেইটো কাৰণে অলপ আমাৰ চবৰে দুখ অনুভৱ আছে। কেন্দ্ৰীয় সমিতিয়ে বহুলভাৱে অনুষ্ঠানটো পতা কথা আছিল, তেখেতৰ বিয়োগ হোৱাৰ কাৰণে অনুষ্ঠানটো বাতিল হ'ল। তথাপিও আমি সমগ্ৰ জিলাতে আৰু সমষ্টিত আৰু কেন্দ্ৰীয়ভাৱে আমবাৰীত অনুষ্ঠিতভাৱে এই দিৱস আয়োজন কৰিছে। আমি এই দিৱস জনাইছোঁ। আমি সমিল মিলে মাননীয় সভাপতি শ্ৰী অতুল বৰা ডাঙৰীয়াৰ সকলো যাতে সংকল্পবদ্ধ আঞ্চলিকতাবাদ যাতে শক্তিশালী হয়। আমি মাননীয় বিধায়কগৰাকীয়ে সভাপতিগৰাকীয়ে দিয়া মাৰ্গদৰ্শনে আমি আগবাঢ়ি যাব লাগিব। তেখেতে এটা মৰা অৱস্থাৰ পৰা দলটো আজি এই পৰ্যায়ে পোৱালে আমি এই আপাহতে তেখেতক এই দলটো প্ৰতিষ্ঠা দিৱসৰ লগতে শুভেচ্ছা জনোৱাৰ লগতে তেখেতক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি তেখেতৰ নেতৃত্বত সঠিকভাৱে দল আগবাঢ়িছে। জাতীয়তাবোধ যিটো আছে প্ৰতিজন অসমীয়াৰ হৃদয়ে হৃদয়ে আজি জাগি উঠিছে। গতিকে আমি সকলোৱে সমিল মিলে যিখিনি ভুল ভ্ৰান্তি আছিলে সেইখিনি পৰিহাৰ কৰি পুনৰ আগবাঢ়ি যোৱাৰ প্ৰতিশ্ৰুতিৰে আজি প্ৰতিষ্ঠা দিৱসৰ আৰু তৃতীয় কাৰ্যসূচী শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আমি অন্ত পেলাইছোঁ।